আজি আমাৰ গড়েশ্বৰ মিউনিচিপালিটি বৰ্ডৰ উদ্যোগত আমাৰ যোৱা বৰ্ষৰ মানে SOBD ফাণ্ডৰ প্ৰত্যেকটা 8টা ৱাৰ্ডত আঁচনি ধৰা হৈছিলে। ইয়াৰে আজি দুটা মানে আঁচনি, এটা হ'ল আমাৰ ৰাস্তা 4 নম্বৰ ৱাৰ্ডত আৰু এটা হ'ল আমাৰ 3 নম্বৰ ৱাৰ্ডত। এইটো মানে দেৱাল আছিলে ডাম্পিং গ্ৰাউণ্ডত। আজি শুভ আৰম্ভণি আমি কৰিলোঁ, উদ্বোধনী কৰিছোঁ। সকলো আমাৰ ইয়াৰ ৰাইজে আহি আমাক সমৰ্থন কৰিছে, সহযোগ কৰিছে। তাৰ কাৰণে মই শ্ৰদ্ধা ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ মাননীয় BTR চিফ মহোদয়ক মোৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ডিপাৰ্টমেণ্টৰ বিভাগীয় যিটো EM মাননীয় আমাৰ উইলছন হাজদা ডাঙৰীয়াৰ নেতৃত্ব লৈছিলে, তাৰ কাৰণে তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি অনুষ্ঠানৰ সন্মানীয় বৰ্তমানৰ আমাৰ মিউনিচিপালিটি বৰ্ডৰ চেয়াৰমেন কৃষ্ণ দাস চৰকাৰী আদা ডাঙৰীয়া, তেখেতকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। গড়েশ্বৰত যিখিনি 4 বছৰ কাম হ'ল BTR চৰকাৰত, যথেষ্ট কাম হোৱা বুলি ক'ব লাগিব। ৰাস্তা পদূলি বা স্কুল পৰা আদি কৰি বিভিন্ন যিটো 39টা ডিপাৰ্টমেণ্টৰ প্ৰায় ডিপাৰ্টমেণ্টৰ কিছু কাম আমাৰ হৈছে আৰু যথেষ্ট আমাৰ সমস্যাও আছে, নাই বুলি ক'ব খোজা নাই। যিহেতু দলঙৰ সমস্যা আছিলে, সেইটো বৰ্তমান কাম চলি আছে তীব্ৰ গতিৰে। ৰাস্তা পদূলিৰ কামবিলাকো বৰ্তমান গুৰিদৌলৰ কামবিলাক চলি আছে। তাৰ কাৰণে মই অন্তৰৰ পৰা শ্ৰদ্ধাৰ চিফ মহোদয়ক BTRৰ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিশেষ মই ক'ব খোজা নাই, যিহেতু লাগি আছোঁ আৰু আমাৰ ছেপ্টেম্বৰত যিহেতু নিৰ্বাচন আহিছে, তাৰে আগত যিখিনি ফাণ্ড পাওঁ সেইখিনি ৰাইজৰ ওচৰলৈ লৈ যাম। আৰু ইয়াত চবতকৈ ভাল এটা আঁচনি মই ভাল পাইছোঁ, এইটো যিটো আলাৰী চেৰাং বিতাংখী ফ্লেগশ্বিপ স্কিম। এইটো ৰাইজে বহুত দিনৰ যিটো সমস্যা মছজিদবিলাকৰ এই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে যিটো 2 লাখৰ আঁচনি, এই আঁচনিটো খুবেই ৰাইজে মানে আকৰ্ষণীয় হৈছে আৰু সকলোৱে বিচাৰিছে সমাজে। তাৰ কাৰণে চিফ মহোদয়ে এইবাৰো আমাক দিলে, এই ছেশ্যনতো আলাৰী চেৰাং বিতাংখী দিছে। তাৰ বাহিৰেও বিভিন্ন আঁচনি আছে, মই ক'ব খোজা নাই, যিহেতু যথেষ্ট কাম আমি পাইছোঁ। PPF দলৰ কথাটো আমি নকওঁ, ময়ো এৰি থৈ আছোঁ। যোৱা 20 চনতে মই এৰি থৈ আছোঁ। তেখেতে নিজা ব্যক্তিগত ৰাজ কৰি কিবা চৰকাৰত থাকি কাৰো দ্বাৰা সি নচলে, নিজৰ মাত্ৰ মতলবত চলা নিচিনা এটা দল। তাৰ কাৰণে সকলো জ্ঞাত যিখিনি জ্ঞানী ব্যক্তিসকলে এটা মৰ্যাদা লৈ আসন লৈ দলত আহিছে আৰু দলৰ নেতৃত্ব হিচাপে EM আসন বা কোনোবা বিভিন্ন পথত দায়িত্বত আছিলে। এতিয়া মই যিটো দেখিলোঁ, প্ৰায়ভাগ হাগ্ৰামাক এৰি চলিছে। যেনেকা আপোনালোকে গম পায়, বৰ্তমানৰ আমাৰ অসমৰ অধ্যক্ষ স্পীকাৰ, তেখেততো BPF এৰি আহিছে। তেখেতো BPFতে আছিলে, ইমানুৱেল মছাহাৰী। তেখেতসকলৰ নিচিনা বাগা নেতাবিলাক এৰিছে। তাৰপিছত আৰু 2 দিনমান আগতে আপোনালোকে গমেই পালে, এই যে আমাৰ বাই ইলেকশ্যন, তাৰ আগত আমাৰ শ্ৰদ্ধাৰ মন্ত্ৰী এক্স মন্ত্ৰী মাননীয় চন্দন ব্ৰহ্ম ছাৰ, তেখেততো এজন BPFৰে শক্তিশালী নেতা, চুক্তিৰ হাগ্ৰামাৰ লগত চুক্তিত যোগদান থকা ব্যক্তি হিচাপে তেখেতৰ নিচিনা মানুহে হাগ্ৰামাক এৰি অহাটো সহজ কথা নহয়। নিশ্চয় কিবা এটা তেখেতসকলক গৰাখহনীয় হৈছে, বিভ্ৰান্তি ঘটিছে দলৰ ভিতৰত। এতিয়া যিটো দেখা পাইছে, সিহঁতৰ দলৰ ভিতৰত যিটো স্থিতি, এইটো নাইকিয়া হৈ যাব, ধ্বংস হৈ যাব যেন দেখা পাইছোঁ। যিটো এই বৰ্তমান আৰু নতুনকৈ এটা খবৰ আহিছে, যিটো ডেপুটি চিফ খাম্ফা বৰগাৰী, তেখেততো চুক্তিৰে মালিক, PTC চুক্তিৰ, হাগ্ৰামাৰে মেইন মানুহ আছিল। এই নিচিনা নেতাসকলে যিহেতু ওলাই আহিছে, হাগ্ৰামাৰ যিটো লিডাৰশ্বিপ, ইয়াৰ ক্ষেত্ৰত নিশ্চয় বেয়া এটা কিবা হৈছে। সেই হিচাপে তেখেতসকলে আঁতৰি আহি আমাৰ দলৰ প্ৰতি আকৃষ্ট হৈ দলৰ নেম আৰু নীতিবিলাক ভাল পাইছে, কামৰ উন্নতি দেখা পাইছে নিশ্চয়। তাৰ কাৰণে আমাৰ দললৈ ধাউতি হৈছে। মই তাৰ কাৰণে চন্দন ব্ৰহ্ম ছাৰক মই এজন সদস্য হৈ, পাৰ্টীৰ সদস্য বা সমষ্টিৰ সদস্য মই আদৰিছোঁ, তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু নতুনকৈ খবৰ আহিছে, পূৰা আৰু গৰাখহনীয়া BPFৰ মাননীয় বাগা নেতা বুলি ক'ব লাগিব, এসময়ৰ তেখেতো ex CM
মোৰ শ্ৰদ্ধাৰ হিতেশ বসুমতাৰী MLA আছিল তেখেতে হিচাপে তেখেতেও মানে আমাৰ দললৈ আহিছে হিচাপে মানে আমাৰ দলতে জইন হ'ব বুলি আমি শুনিছোঁ সেনেকা নেতাবিলাক যিহেতু আহিছে এক সময়ত যাই নিশ্চয় দৃঢ়তাৰে কৈছোঁ BPF দল ছন্ন ভিন্ন হ'ব এই হিচাপে আমাৰ সমষ্টিটো বিভিন্ন মানে নেতাবিলাকে দায়িত্ব থকা BPF দলৰ দায়িত্ব থকা ব্যক্তিসকলে জইনিঙৰ কথা পাতি আছে আমাৰ লগত আলোচনা হৈছে কমে হ'লেও 600-700 বা 1000ও হৈ যাব পাৰে এই দুদিনত যিটো আমাৰ লগত মানে লিংক হৈছে হিচাপে আমি আদৰিছোঁ যিহেতু আগৰ যিটো BTC বৰ্তমান যিহেতু এক্সটেনশ্যনো হ'ল গহপুৰলৈকে আৰু মানে 54টা মানে সমষ্টি হ'বলৈ গৈ আছে বুলি আমি গম পাইছোঁ সেই হিচাপে নিশ্চয় BTRটো মানে এৰিয়াটো আমাৰ বহল হৈছে সমষ্টিত মানে বিধানসভা সমষ্টিও আৰু 3টাকে বাঢ়িলে 15টা হ'ল জিলাও বাঢ়িছে হিচাপে BTCত কাম BTRত কাম হোৱা নাই বুলি হাগ্ৰামাই ক'ব বিচাৰে এনেই মানে মুখৰে ক'ব খোজে কিন্তু তেখেতে স্বীকাৰ কৰিব নোখোজে নিজৰো এনেই মানে কথাত কয় আগতো সেইখিনি কাম কৰিব পাৰিলে হয় হিচাপে হাগ্ৰামাৰ নেতৃত্বটো ৰাইজে বিচৰা নাই এতিয়া দলে এৰিছে অহাকালি যেহেতু সম্ভাৱৰ্গীয় এৰি আপোনালোকৰ দলত যোগদান কৰিব কি ক'ব মই আদৰিছোঁ তেখেতক মানে আমাৰ দলত আহি যিহেতু আমাৰ শক্তিটো বাঢ়িব তেখেতসকলৰ নিচিনা যিহেতু চুক্তিৰ মালিক আছিলে এসময়ৰো হিচাপে BTCৰ যিখিনি কথা BTRৰ যিখিনি কথা চুক্তিৰ কথা তেখেতসকলে দফাৰ কথাবিলাক বুজি পায় কি হ'ব গৈছে কি হ'ব যোৱা নাই তাৰ কাৰণে তেখেতসকলে সহযোগ কৰিবলৈ আহিছে মই দৃঢ়তাৰে তেখেতসকলক আদৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত